11 দিনৰ অন্তৰত সুমি আৰু তাৰ্কিকক গ্ৰেপ্তাৰ কৰি জেৰা চলাই থকাৰ নিউজসমূহত শুনিবলৈ পোৱা গৈছে। আৰু আছুতীয়াকৈ জেৰাৰ কৰাৰ কাৰণটো কি? আচলতে সুমি বৰাৰ 10 দিন 11 দিনৰ মূৰত সুমি বৰা আৰু তাৰ্কিক বৰাক গ্ৰেপ্তাৰ কৰি এতিয়া আছুতীয়াকৈ তেওঁলোকক সোধপোছ অব্যাহত ৰাখিছে। কাৰণ তেওঁলোকৰ এতিয়া খেল সমাপ্ত। তেওঁলোকে ক'ৰ পৰা কিমান টকা লৈছিল আৰু বিশাল ফুকনক কিমান টকা যোগাৰ ধৰিছিল বা কিমান মানুহৰ হতুৱা প্ৰবঞ্চনা কৰাই টকা লুণ্ঠন কৰাইছিল, সকলোবোৰ এতিয়া ইমানতে সমাপ্ত। আৰু অকল সুমি বৰা তাৰ্কিক বৰা বুলিয়ে নহয়, এতিয়া যিসমূহ এনেকৈ ট্ৰেডিং বা ষ্টক মাৰ্কেটত আচলতে টকা বিনিয়োগ কৰা গম পাব, তেওঁলোক সকলোকেই আইনৰ হাতলৈ বা আইনৰ আওতালৈ অনাটো উচিত বুলি আমি ভাবোঁ। সুমি বৰাৰ অৱশেষত যিখন কোটি টকীয়াৰ জাল, আচলতে সেই জালখনৰ ইমানতে সমাপ্ত পৰিল। আৰু এতিয়া নিউজত শুনিবলৈ পোৱা মতে সুমি বৰা আৰু তাৰ্কিক বৰাৰ জেৰাৰ চলাই থকা হৈছে। আৰু সেই ভিডিঅ'টো আপোনালোকৰ আগত অলপ আগবঢ়াইছোঁ, বলকচোন ভিডিঅ'টোৰ মাজলৈ। উভতি আহিছোঁ বাতৰিৰ মাজলৈ। আমি শেহতীয়া খবৰ আপোনালোকক জনাইছোঁ। অৱশেষত অন্ত পৰিবলৈ গৈ আছে এখন নাটকৰ, যি নাটক আৰম্ভ কৰিছিল সুমি বৰা তাৰ্কিক বৰা লগতে বিশাল ফুকনে। সুমি বৰা তাৰ্কিক বৰাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হ'ল। 10 দিনৰ অন্তত অৱশেষত গ্ৰেপ্তাৰ কৰিছে সুমি বৰা তাৰ্কিক বৰাক। STF দুগৰাকীকে গ্ৰেপ্তাৰ কৰিছে। সামাজিক মাধ্যমত জনালে এই কথা আৰক্ষী সঞ্চালক প্ৰধান GP সিঙে। বিগত 10 দিনে পলাতক হৈ আছিল সুমি তাৰ্কিক আৰু অসমৰ ৰাইজে এই কথা ইতিমধ্যে জানে। সম্প্ৰতি STFৰ জিম্মাত আছে সুমি তাৰ্কিক। STFৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ নেতৃত্বত এটা দলে মাৰাথন জেৰা চলাইছে। বৰ্তমান দুয়োগৰাকীকে পৃথকে জেৰা চলাই থকা বুলি খবৰ আহি পৰিছে আমাৰ হাতত। আৰু সামাজিক মাধ্যমত আৰক্ষী সঞ্চালক প্ৰধানৰ তাৎপৰ্যপূৰ্ণ মন্তব্য, তেওঁলোকৰ বাবে খেল শেষ। অভিনন্দন টিম STF। আৰু STFৰ টিমক ইতিমধ্যে অভিনন্দন জনাইছে DGP GP সিঙে। আৰক্ষী সঞ্চালক প্ৰধানৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্য দেখিবলৈ পোৱা গৈছে ছ'চিয়েল মিডিয়াত। আমি দেখুৱাইছোঁ আপোনালোকক আৰক্ষী সঞ্চালক প্ৰধানে কি মন্তব্য প্ৰদান কৰিছিলে। তেওঁলোকৰ বাবে খেল শেষ আৰু অভিনন্দন টিম STF। আৰু সকলো বৰ্তমান এতিয়া দেখিবলৈ পোৱা গৈছে যে ডিব্ৰুগড় সদৰ থানাত কিছু সময়ৰ পিছতে আৰু পুৱাৰ পৰা সকলো সংবাদ মাধ্যম তাত অপেক্ষা কৰি থকা দেখিবলৈ পোৱা গৈছে। আৰু কেইটামান মুহূৰ্ত তাৰ পাছতে আহি উপস্থিত হ'ব সুমি বৰা তাৰ্কিক বৰা। আজি দিনটো ডাঙৰ খবৰ আৰু কেইটামান মুহূৰ্তৰ পিছতে আহি উপস্থিত হ'ব। কিন্তু এই মুহূৰ্তলৈকে যিহেতু STF হস্তান্তৰ কৰা নাই সুমি বৰা তাৰ্কিক বৰাক ডিব্ৰুগড় আৰক্ষীৰ হাতলৈ, গতিকে এই মুহূৰ্তলৈ আহি উপস্থিত হোৱা নাই ডিব্ৰুগড় সদৰ থানাত, কিন্তু কেইটামান মুহূৰ্ততে আহি উপস্থিত হ'ব। আৰু সুমি বৰা তাৰ্কিক বৰা ডিব্ৰুগড় সদৰ থানাত উপস্থিত হোৱাৰ পাছতেই সংবাদ মাধ্যমক আনুষ্ঠানিকভাৱে সম্বোধন কৰিব ডিব্ৰুগড় আৰক্ষীয়ে। আমি সেই দৃশ্য আপোনালোকক দেখুৱাই যাম। কিন্তু শেহতীয়াকৈ আচলতে কালিৰ দিনটোত কালি নিশা ভাগলৈ সুমি বৰাই যি এক ভিডিঅ' আপলোড কৰিছিলে ছ'চিয়েল মিডিয়াত, সেই ভিডিঅ'ত স্পষ্টভাৱে কৈছিলে বা সকলো দুখ দিছিলে সংবাদ মাধ্যমে সকলো ভুল বাতৰি সম্প্ৰচাৰ কৰা বুলি ইতিমধ্যে উল্লেখ কৰিছে সুমি বৰাই। যে খবৰ আছিলে ট্ৰেডিঙৰ ওপৰত, ট্ৰেডিং আঁতৰি এতিয়া সকলো যেন সুমি বৰা কেন্দ্ৰিক হৈ পৰিছিলে, সকলো সংবাদ মাধ্যম যেন ব্যস্ত হৈ পৰিছে সুমি বৰাৰ পাৰ্চনেল আচলতে জীৱনক লৈ, সেই কথাহে উল্লেখ কৰিছিলে সুমি বৰাই। কিন্তু তাৰ পিছতে আত্মসমৰ্পণ কৰিম বুলি উল্লেখ কৰিছিলে। কাৰণ সুমি বৰাই ইতিমধ্যে উল্লেখ কৰিছিলে যথেষ্ট অতিষ্ঠ হৈ পৰিছে আৰু ধৈৰ্য নোহোৱা হৈ গৈছে। আৰু ধৈৰ্য হেৰাই ইতিমধ্যে সুমি বৰা আৰু তাৰ্কিক বৰাই আত্মসমৰ্পণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলে। আৰু আমি জনাইছোঁ যে 10 দিনে আৰক্ষীৰ চকুত ধূলি দি কেতিয়াবা যদি বিহাৰ, কেতিয়াবা নেপাল, কেতিয়াবা মেঘালয় বিভিন্ন কথা যদি ওলাই আছিলে, কিন্তু ইতিমধ্যে শেহতীয়াকৈ যে খবৰ আহি পৰিছে সুমি বৰা আৰু তাৰ্কিক বৰা বিগত 10 দিনে পলাই আছিলে টিয়কত এটা বাসগৃহত বুলি উল্লেখ কৰা হৈছে। আৰু এই কথা স্পষ্ট হ'ব পৰৱৰ্তী সময়ত যেতিয়া আৰক্ষীয়ে সংবাদ মাধ্যমক সম্বোধন কৰিব, সেই সময়ত স্পষ্ট হৈ পৰিব। কিন্তু আমাৰ হাতলৈ শেহতীয়া যে খবৰ আহি পৰিছিলে, সেই খবৰ আমি আপোনালোকক জনাইছোঁ। ইতিমধ্যে STFে গ্ৰেপ্তাৰ কৰিছে সুমি বৰা তাৰ্কিক বৰাক। আৰু আছুতীয়াকৈ ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে জেৰা অব্যাহত ৰাখিছে। কাৰণ বিভিন্ন প্ৰশ্ন আছে সুমি বৰা তাৰ্কিক বৰাৰ বাবে, আৰু সেই সকলো প্ৰশ্নৰ উত্তৰ দিব লাগিব। সুমি বৰাই যদিও সংবাদ মাধ্যমক দোষাৰোপ কৰিছে, কিন্তু সুমি বৰা যে ধোঁৱা তুলসীৰ পাত নহয়, সেই কথা ইতিমধ্যে সকলোৰে জ্ঞাত। আৰু এই কথা পৰৱৰ্তী সময়ত আৰক্ষীয়ে সকলো স্পষ্ট কৰিব। আৰু এখানে পুনৰ সময় হৈছে খন্তেক বিৰতিৰ পিছত আমি সকলো শেহতীয়া খবৰ আপোনালোকক জনাই যাম।
Congratulations. Thank you. বেশ ভাল লাগিছে। ফ্যান্সৰ বাবে কৰিবলগীয়া হয়। My God, look. It is shine, bhai. Uncle, এখন ফটো লওক না প্লিজ। ইণ্ডিগো পেইণ্ট। ইণ্ডিগো বাতৰিটো শুনি আপোনালোকে গম পালে চোৰে যিমানেই বুদ্ধি নকৰক কিয় যিমানেই চতুৰালি নকৰক কিয় আইন প্ৰশাসনে কোনোবা এটাৰ দিশৰ ফালৰ পৰা তেওঁলোকক বন্দী কৰিবই সেয়েহে 10 দিনৰ অন্তৰত হ'লেও চুমি বৰাক আইনৰ আওতালৈ আনিলে আৰু তাৰ্কিক বৰাক এতিয়া বিশাল ফুকন যিহেতু জেলত আছে আৰু চুমি বৰা তাৰ্কিক বৰাৰ আপোনালোকে জেল হোৱাটো বিচাৰে নে কি বিচাৰে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰিবলৈ নাপাহৰিব আসলতে এনেকুৱা দুৰ্নীতি কৰাৰ মানুহে বা আনৰ টকা শোষণ কৰি খোৱা মানুহক উচিত শাস্তি দিব লাগে বুলি আমি ভাবো হেহে তেওঁলোকে এতিয়া আইনৰ হাতলৈ আহিলে যিহেতু তেওঁলোকৰ আইনে যি সিদ্ধান্ত মৰ্মে তেওঁলোকক শাস্তি দিয়ে সেই শাস্তি তেওঁলোকে গ্ৰহণ কৰিব তাৰ উপৰিও আমাৰ জনসাধাৰণৰ কিছু মন্তব্য থাকে সেই মন্তব্যসমূহ আগবঢ়াবলৈ আপোনালোকে নাপাহৰিব নিউজ চেনেলতেই হওক বা য'তেই নহওক আপোনালোকৰ শুদ্ধ পৰামৰ্শ কমেন্ট বক্সত কমেন্ট কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলৰ যোগেদি আপোনালোকক এই ভিডিঅ'টো আগবঢ়ালো ভাল লাগিলে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ